নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি পঢ়িম পঞ্চম শ্ৰেণীৰ 4 নম্বৰ লেচনটো চন্দ্ৰয়ান 1। চন্দ্ৰয়ান 1 এ মিছন টু দ্য মুন। এইটো পাঠটোৰ নাম চন্দ্ৰযান মানে চন্দ্ৰলৈ অভিযান। এই বিষয়ে এই পাঠটো আছে। তাৰপিছত এই পাঠটো আমি আৰম্ভ কৰিব লৈছোঁ। এতিয়া এই তললৈ চাওঁ। 22 October বা 22nd October 2008 is a red letter day for India. That day, Sriharikota was busy with activities. People of India were anxious to hear about success on Chandrayaan 1. It was a mission to the moon. 22 অক্টোবৰ 2008 চনৰ 22 অক্টোবৰ এটা ৰেড লেটাৰ ডে বুলি কৈছে। ৰেড লেটাৰ মানে উল্লেখযোগ্য দিন ফৰ ইণ্ডিয়া, ভাৰতৰ বাবে। ডেট ডে সেইদিনাখন শ্ৰীহৰিকোটা ৱাজ, শ্ৰীহৰিকোটা বুলি এখন ঠাই আছে, চেন্নাইৰ পৰা 100 কিলোমিটাৰ আঁতৰত আছে। সেই ঠাইখন বহুত ব্যস্ত হৈ পৰিছে। পিপল অফ ইণ্ডিয়া, ভাৰতৰ মানুহবিলাকে ৱেৰ এনেক্সিয়াছ, চিন্তিত বা খুব আগ্ৰহী হৈ উঠিছে টু হিয়াৰ এবাউট দ্য ছাকচেছ অন চন্দ্ৰয়ান 1। চন্দ্ৰযান সেইদিনা পঠোৱা হৈছে, মহাকাশলৈ পঠোৱা হ'ব। সেইকাৰণে সেই দিনটো তেওঁলোকে বহুত আগ্ৰহেৰে চাই আছে। ইট ৱাজ এ মিছন টু দ্য মুন। এইটো এটা চন্দ্ৰলৈ পঠোৱা এটা অভিযান হয়। হ'লে ইয়াৰ পিছত আমি ছেকেণ্ড পেৰাগ্ৰাফটো আৰম্ভ হৈছে। ডু ইউ ন' ৱেৰ শ্ৰীহৰিকোটা ইজ? শ্ৰীহৰিকোটা ক'ত আছে তোমালোকে জানানে? ইট ইজ এন আইলেণ্ড ইন দ্য ইষ্ট কোষ্ট অফ অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশৰ পূব উপকূল সাগৰৰ কিনাৰবিলাকত উপকূল বুলি কোৱা হয়। Sriharikota is about 100 kilometers from Chennai and it lies in the Bay of Bengal. Sriharikotat কিমান কিলোমিটাৰ? চেন্নাইৰ পৰা কিমান কিলোমিটাৰ আঁতৰত ক'লে? 100 কিলোমিটাৰ। আৰু ই বে অফ বেংগল বুলি বংগোপসাগৰত অৱস্থিত। বংগোপসাগৰৰ উপকূল বা কিনাৰত লাগি থকাটো। Once this island was a paradise for native and migratory birds. এসময়ত এই আইলেণ্ড এই দ্বীপটো পেৰাডাইজ মানে সৰগৰ দৰে, পেৰাডাইজ ফৰ নেটিভ এণ্ড মাইগ্ৰেটৰী বাৰ্ডছ। পেৰাডাইজ মানে সৰগৰ দৰে, মানে খুব বাসস্থানৰ উপযোগী আছিলে নেটিভ আৰু মাইগ্ৰেটৰী বাৰ্ডছ, স্থানীয় আৰু পৰিভ্ৰমী চৰাইবিলাকৰ বাবে। টুডে, আজিকালি, ইট ইজ এ বিজি স্পেচ পোৰ্ট। আজিকালি কিন্তু এই ঠাইখন বিজি এটা স্পেচ পোৰ্ট হৈছে। স্পেচ মহাকাশ যান পঠোৱা এটা ষ্টেচনৰ দৰে। ৰকেটছ আৰ লঞ্চ ফ্ৰম স্পেচ পোৰ্ট। এই ৰকেটবিলাকৰ পৰা পঠোৱা হয় স্পেচ পোৰ্টৰ পৰা। এটা নিৰ্দিষ্ট এটা ষ্টেচন থাকে, তাৰ পৰা পঠোৱা হয়। সেই ঠাইটোৱে আমাৰ শ্ৰীহৰিকোটা। ৰকেটছ আৰ ইউজ টু পুট, এইটো ইয়াৰ পৰা, ৰকেটছ আৰ ইউজ টু পুট দ্য ছেটেলাইটছ অৰ স্পেচ ক্ৰাফ্টছ ইনটু দেয়াৰ অৰবিটছ। ৰকেটবিলাক পঠিওৱা হয় কিবা এটা ছেটেলাইট পঠিয়াবলৈ বা মহাকাশৰ কিবা অভিযান কৰিবলৈ, নতুবা ছেটেলাইটছবিলাকক কি কৰা হয়? অৰবিট, এইটো ORBITS, অৰবিটছ মানে হ'ল কক্ষপথত স্থাপন কৰিবৰ বাবে। হ'লনে? এইখিনিলৈকে হ'ল। তাৰপিছত ইয়াৰ পিছত চোৱা, ডু ইউ ন' দ্য ডিফাৰেঞ্চ বিটুইন আ ছেটেলাইট এণ্ড স্পেচ ক্ৰাফ্ট? এটা ছেটেলাইট আৰু স্পেচ ক্ৰাফ্টৰ মাজত পাৰ্থক্যটো কি জানানে বুলি সুধিছে। ইয়াত উত্তৰো দি দিছে। এ ছেটেলাইট মুভছ ৰাউণ্ড দ্য আৰ্থ। এটা ছেটেলাইট পৃথিৱীৰ চৌপাশে ঘূৰি থাকে, পৃথিৱীখনক কেন্দ্ৰ কৰি ঘূৰি থাকে। বাট স্পেচ ক্ৰাফ্ট মুভছ ইনটু দ্য স্পেচ এৱে ফ্ৰম দ্য আৰ্থ। কিন্তু স্পেচ ক্ৰাফ্টবিলাক মহাকাশলৈ গুচি যায়, কাৰণে পৃথিৱীৰ কক্ষপথত পৃথিৱী পৰিভ্ৰমণ কৰি নাথাকে, ই বহুত দূৰলৈ গুচি যায়। তাৰপিছত আমি নেক্সট পেৰাগ্ৰাফটোত যাওঁ। দ্য ফাৰ্ষ্ট বিগ ৰকেট চেণ্ট আপ ফ্ৰম শ্ৰীহৰিকোটা ৱাজ SLV on August 10th, 10 আগষ্ট 1979, 1979 চনৰ 10 আগষ্টত প্ৰথম পঠিওৱা হৈছিলে দেই। ভাৰতৰ প্ৰথম পঠিওৱা হৈছিলে ৰকেট এটা আৰু ছেটেলাইট বা উপগ্ৰহ এটা স্থাপন কৰিবৰ কাৰণে, আৰু তাৰ নাম আছিলে ৰোহিণী কক্ষপথত স্থাপন কৰিবৰ কাৰণে। দ্য ৰকেট PSLV CLI was sent up and on October 2008, আৰু PSLV এইটো নতুন ধৰণৰ এটা ৰকেট বা স্পেচ ক্ৰাফ্ট আছিলে। ইয়াক
ইয়াক পঠোৱা হৈছিলে 2008 চনত। ইট কেৰিড স্পেচক্ৰাফ্ট চন্দ্ৰয়ান-1। এইটোৱে আছিলে চন্দ্ৰযান পঠোৱা স্পেচক্ৰাফ্টটো 2008 চনত। ইট ৰিচ্ড ইটছ ডেষ্টিনেশ্যন। ই আহি পাইছিল, ডেষ্টিনেশ্যন মানে হ'ল ইয়াৰ কক্ষপথ বা য'ত লক্ষ্যত। It reached its destination on 25th November 2008. 25 November 2008 ই নিজৰ লক্ষ্য স্থানত পাইছিলগৈ। The spacecraft covered about 3.8 lakh kilometer and began to revolve at an altitude of 100 kilometer around the moon. আমাৰ যিটো স্পেচক্ৰাফ্ট চন্দ্ৰযানটো প্ৰায় কিমান কিলোমিটাৰ? 3.8 লাখ, তাৰমানে 3,80,000 কিলোমিটাৰ ভ্ৰমণ কৰিছিল। ইমান দূৰ গৈ আৰু তাত গৈ আকৌ চন্দ্ৰক পৰিভ্ৰমণ কৰিব লৈছিলে। চন্দ্ৰৰ পৰা কিমান আঁতৰে 100 কিলোমিটাৰ আঁতৰে পৰিভ্ৰমণ কৰিছিলে। এইটো কথাটো মন কৰিবা। ই 3.8 লাখ কিলোমিটাৰ ওপৰলৈ গ'লো আৰু 100 কিলোমিটাৰ ডিষ্টেঞ্চত 100 কিলোমিটাৰ আঁতৰে পৰিভ্ৰমণ কৰিবলৈ লৈছিল। The mission of Chandrayaan-1 was to collect information about the moon. মিছন বুলি কৈছে উদ্দেশ্যটো। চন্দ্ৰয়ান-1 চন্দ্ৰযানৰ উদ্দেশ্যটো আছিলে কালেক্ট ইনফৰমেশ্যন, তথ্য গোটোৱা about the moon, জুনৰ বা চন্দ্ৰৰ বিষয়ে বহুত তথ্য গোটোৱাটো ইয়াৰ উদ্দেশ্য আছিলে। It carried 11 scientific instruments, আৰু ই কঢ়িয়াই নিছিলে 11টা scientific instrument মানে বিভিন্ন যন্ত্ৰপাতি। Of these, 5 are manufactured in India. এইখিনিৰ ভিতৰতে 5টা কি ভাৰততে নিৰ্মিত। They took pictures of the moon soil. সেই বিভিন্ন যন্ত্ৰপাতিয়ে কি মুন সয়েল, চন্দ্ৰৰ যিটো ভূমিৰ মাটিৰ ছবি লৈছিল। They gathered information গোটাইছিল, বিভিন্ন তথ্যপাতি গোটাইছিল about the moons, হিলবিলাকৰ, পাহাৰ পৰ্বত, ভেলিজ মানে উপত্যকা, ক্ৰেটাৰ্ছ মানে এইটো ক্ৰেটাৰ্ছ দেখিছা, এইটো ক্ৰেটাৰ্ছ মানে দ গাঁতবিলাক, কেমিকেলছ বা মিনাৰেলছ, বিভিন্ন খনিজ দ্ৰব্য, ৰাসায়নিক দ্ৰব্য এইবিলাকৰ বিষয়ে তথ্য গোটাইছিল। গতিকে আমি গম পালোঁ চন্দ্ৰযান-1ত 11টা ইনষ্ট্ৰুমেণ্ট পঠিয়াইছিলে, 11টা যন্ত্ৰপাতি পঠিয়াইছিলে। তাৰ ভিতৰত 5টাই ভাৰততে নিৰ্মিত আৰু তাৰে সেই যন্ত্ৰপাতিবিলাকে ছবি লোৱা, বস্তু বাহানিৰ পৰীক্ষা কৰা, কি বস্তু ইয়াত পোৱা যায় সেইবিলাকে ইয়াত কৰি আছিলে। এতিয়া চোৱা মিপা বুলি ক'ব পাৰি। মিপা ৱাজ এন ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট অফ চন্দ্ৰয়ান-1। চন্দ্ৰযানত পঠোৱা এটা মিপা বুলি এটা ইনষ্ট্ৰুমেণ্ট আছিলে বা যন্ত্ৰ আছিলে, সেইটো বহুত দৰকাৰী বা খুব ইম্পৰ্টেণ্ট বুলি কৈছিলে। দ্য নেশ্যনেল ফ্লেগ ৱাজ, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা ৱাজ মানে সেইখন তাত প্ৰিণ্টেড অন ইট, এই যন্ত্ৰত ৰাষ্ট্ৰীয় পতাকাটো অংকন কৰা হৈছিলে। It ejected from Chandrayaan-1 and crashed on the moon. ই চন্দ্ৰয়ান-1ৰ পৰা ইজেক্টেড মানে ওলাই আহি ক'ত পৰিলে? চন্দ্ৰত পৰিলেগৈ। Thus, এনেকৈ the tricolor was dropped on the moon. এনেকৈ ট্ৰাইকলাৰ মানে তিৰংগাটো ড্ৰপ মানে পৰি মানে নমাই দিয়া হ'ল on the moon, জুনৰ মাটিত। That was a golden moment for all Indians. এইটো আছিলে সকলো ভাৰতীয়সকলৰ কাৰণে এটা গোল্ডেন মুমেণ্ট, সোণালী সময়। এইটো কৈছে। গতিকে আমি নেক্সট পেৰাগ্ৰাফটোলৈ যাওঁ। এতিয়া আমি এই পেৰাগ্ৰাফটোত চাওঁ। দ্য মুন ইজ এ মুভিং বডি ইন দ্য স্কাই। মুন যোনটো এটা মুভিং বডি ইন দ্য স্কাই, আকাশত ই মুভিং মানে লৰচৰ কৰি থাকে বা ঘূৰি থাকে, পৃথিৱীখনক ঘূৰি থাকে। ইট মুভছ ৰাউণ্ড এ প্লেনেট। ই প্লেনেট গ্ৰহ এটাক চৌপাশে ঘূৰি থাকে। দ্য মুন ইজ অনলি ছেটেলাইট অফ আৰ্থ। আৰু মুন বা চন্দ্ৰটোৱে হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। ইট টেক্স দ্য মুন 1 month to revolve once around the earth. চন্দ্ৰমাক বা জোন এটাক গোটেই পৃথিৱীক চৌপাশে ঘূৰিবলৈ 1 মাহ সময় লাগে বুলি কৈছে। আমি কওঁ ন এমাহ। ইট ইজ ভেৰি বিউটিফুল। ই বহুত ধুনীয়া, দেখাত বহুত ধুনীয়া। ইট ইজ ভেৰি বিউটিফুল। দ্য লাইট অফ দ্য মুন ইজ ছ' প্লিজেণ্ট। জোনৰ পোহৰটো বিৰাট প্লিজেণ্ট মানে আনন্দদায়ক। That people want to know about this satellite. মানুহে এই
উপগ্ৰহটোৰ বিষয়ে খুব জানিবলৈ আগৰ পৰাই আগ্ৰহ আছে। মিছন টু দ্য মুন started in 1959. চন্দ্ৰলৈ মানুহৰ যিবিলাক মিছন মানে চন্দ্ৰ অভিযানবিলাক 1959 পৰাই 1959 চনৰ পৰাই আৰম্ভ হৈছিলে। So far there have been 68 missions to the moon. এতিয়ালৈকে 68টা অভিযান চলোৱা হৈছে। Chandrayaan 1 is latest one. Chandrayaan 1 টো এতিয়া শেহতীয়া। চন্দ্ৰযান 1 টো এতিয়া শেহতীয়াভাৱে there are two kinds of missions. মানে তাত দুই ধৰণৰ চন্দ্ৰলৈ অভিযান দুই ধৰণৰ হয় to the moon. One kind is the spacecraft sent without a man. মানৱবিহীনভাৱে and other kind is spacecraft with a man. আৰু এটাত মানুহ পঠিওৱা হয় দেই man. তো দুই ধৰণৰ অভিযান আছে, এটা অকল যন্ত্ৰপাতি পঠিওৱা হয়, ৰকেটটো পঠিওৱা হয়, কেমেৰা কিবাকিবি পঠিওৱা হয়, আৰু এটাত কিন্তু মানুহ পঠিওৱা হয়। A spacecraft may circle the moon or land and its soil. স্পেচক্ৰাফ্ট বিলাকে চন্দ্ৰৰ চৌপাশে ঘূৰে বা কোনোবা স্পেচক্ৰাফ্ট মাটিত নামিবও পাৰে। Chandrayaan 1 was without a man. Chandrayaan 1 চন্দ্ৰযান প্ৰথমটো কিন্তু মানুহ নাছিলে তাত। And it did not land on the moon. আৰু চন্দ্ৰৰ বুকুত বা চন্দ্ৰৰ মাটিত সি নামি যোৱা নাছিলে। Neil Armstrong was the first human to walk on the surface of the moon. এই নামটো মনত ৰাখিব, নীল আৰ্মষ্ট্ৰং চন্দ্ৰৰ বুকুত বা চন্দ্ৰৰ মাটিত খোজ দিয়া প্ৰথম মানুহ। সাৰফেচ মানে চন্দ্ৰৰ বুকুত বা উপৰিভাগত। So far 12 persons have walked on the moon. তাৰপিছত প্ৰায় এতিয়ালৈকে 12জন মানুহে চন্দ্ৰৰ মাটিত বা চন্দ্ৰৰ বুকুত খোজ কাঢ়িব সক্ষম হৈছে। India is also planning to send men to the moon. ইণ্ডিয়া ভাৰতবৰ্ষয়ো চন্দ্ৰৰ বুকুলৈ বা চন্দ্ৰলৈ মানুহ পঠিয়াবৰ কাৰণে যোজা কৰি আছে। এই পেৰাগ্ৰাফটো এতিয়া যাওঁ আমি অন্তিম পেৰাগ্ৰাফটোলৈ। The mission of Chandrayaan 1 is complete. Chandrayaan 1 মিছনটো কমপ্লিট হ'ল। It has detected the presence of water on the moon. Detected মানে ধৰা পেলালে। Presence of water on the moon. পৃথিৱীৰ বুকুত চন্দ্ৰৰ বুকুত পানীৰ অৱস্থিতিটো ধৰা পেলাব পাৰিছিলে। The success of Chandrayaan 1 is the success of the scientists of ISRO. এইটো ISRO ISRO বুলি ক'ব পাৰি। Chandrayaan 1 টোৰ মানে সফলতাটো একচুৱেলি কিহত প্ৰকৃততে কাৰ সফলতা? ISRO মানে আমাৰ ভাৰতৰ মহাকাশ গৱেষণা সংস্থাক ISRO বুলি কোৱা হয়, ISRO. This organization started the space program of India in 1969. এই অৰ্গেনাইজেশ্যনে 1969ত এই অভিযানটো আৰম্ভ কৰিছিলে। কিমান আগতে চোৱা। With the journey of Chandrayaan 1, ISRO has become the world's 6th organization. চন্দ্ৰযান 1 যেতিয়া পঠিয়ালে তেতিয়া তাৰপিছত ভাৰতৰ এই সংস্থাটো, এই মহাকাশ সংস্থাটো পৃথিৱীৰ ভিতৰতে ৱৰ্ল্ডৰ 6th অৰ্গেনাইজেশ্যন, পৃথিৱীৰ ভিতৰতে 6ষ্ঠ স্থান লাভ কৰিলে। Sending a spacecraft to the moon মানে চন্দ্ৰপৃথিলৈ বা চন্দ্ৰলৈ যান পঠোৱা বা মহাকাশ যান পঠোৱা দেশ হিচাপে আমাৰ ভাৰতবৰ্ষই 6 নম্বৰ স্থান লাভ কৰিলে। We are really proud of the Indian Space Research Organization. আমি আমাৰ ভাৰতৰ যিটো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আছে তাক লৈ সঁচাকৈ গৌৰৱান্বিত। এই কথাটো ইয়াত শেষৰ বাক্যত আমি পাইছোঁ। ইয়াৰ তলত কিছুমান চোৱা, এইবিলাক SLV ছেটেলাইট লঞ্চ ভেহিকেল। SLV চিম্পল এইটো মেচিন হয়, ছেটেলাইট উপগ্ৰহ পঠোৱা এটা যন্ত্ৰ। PSLV পোলাৰ ছেটেলাইট লঞ্চ ভেহিকেল, এইটো অলপমান তাতকৈ এডভান্স, তাতকৈ অলপ বেছিকৈ কাম কৰিব পাৰে। ISRO এইটো আমি পাইছিলোঁ নহয়, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ভাৰতৰ মহাকাশ গৱেষণা সংস্থা। MIPA বুলি পাইছিলোঁ নহয়, MIP একচুৱেলি ইয়াৰ MIPটো ফৰ্মটো হয় মেইনটো মুন ইম্পেক্ট প্ৰ'ব।
মুন ইম্পেক্ট প্ৰুফ এইটো এটা যন্ত্ৰ হয় তাৰপিছত KM বুলি যে চুটিকে লিখা থাকে KM মানে কিলোমিটাৰ হ'ব ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰশ্ন উত্তৰ আলোচনা কৰিম গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তোমালোকে ভিডিঅ'টো কেইবাবাৰো চাবা তেতিয়াহে ভালকৈ বুজি পাবা আৰু কিতাপখন মেলি ল'বা ভিডিঅ'টো চাওঁতে কিতাপখন মেলি ল'বা ধন্যবাদ